নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 18 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈৰ নাম কটা গ'ল ভাৰত চৰকাৰে নিদিলে গৌৰৱ গগৈক নিৰাপত্তা ক্লিয়াৰেন্স তেওঁৰ ওপৰত আছে পাকিস্তানৰে লিংক থকাৰ অভিযোগ বৰ্তমান চলি আছে এছআইটিৰ তদন্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টৰ পিছতেই প্ৰতিক্ৰিয়া বিভিন্ন দেশলৈ যাবলগীয়া সৰ্বদলীয় প্ৰতিনিধি দলৰ বাবে কংগ্ৰেছে প্ৰস্তাৱ কৰা চাৰিজনীয়া তালিকাত নাম আছিল গৌৰৱ গগৈৰ ভাৰত চৰকাৰে গৌৰৱ গগৈৰ নাম বাতিল কৰিলে উল্লেখযোগ্য যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে টুইট যোগে গৌৰৱ গগৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি বুলি কৈছিল সংবেদনশীল আৰু কৌশলগত দায়িত্ব গৌৰৱ গগৈক নিদিবলৈ ৰাহুল গান্ধীক আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ লগত সম্পৰ্ক থকাৰ অভিযোগৰ বাবে বিদেশ যাত্ৰাৰ প্ৰতিনিধি দলৰ পৰা নাম কটা গ'ল অসমৰ যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি টুইট যোগে ৰাহুল গান্ধীলৈ আহ্বান জনাইছিল যে গৌৰৱ গগৈ যেহেতু পাকিস্তানৰ লগত লিংক আছে গতিকে গৌৰৱ গগৈক এই প্ৰতিনিধি দলত আপোনালোকে অন্তৰ্ভুক্ত নকৰিব আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই পোষ্টৰ পিছতেই নাম কটা গ'ল সাংসদ গৌৰৱ গগৈৰ আৰু আনপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব হোৱা দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাৰ হিংসা হৈছে মোৰ সন্তানৰ নামত 18টা কোম্পানী নাই হিমন্ত বিশ্ব শৰ্মাৰ সন্তানৰ নামত 18টা কোম্পানী আছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত কোম্পানী আছে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যৰ নামত হাজাৰ হাজাৰ বিঘা ভূমি আছে কিন্তু মোৰ সন্তানৰ নামত 18টা কোম্পানী নাই মোৰ পৰিয়ালৰ নামত কোনো কোম্পানী নাই ভূমি নাই হিমন্ত বিশ্ব শৰ্মাৰ হিংসা হৈছে বাবেই এনেবোৰ মন্তব্য কৰি আছে মোৰ বিৰুদ্ধে আৰু পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যিসমূহ অভিযোগ উত্থাপন কৰি থাকে সেই অভিযোগসমূহক লৈ গৌৰৱ গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মোৰ বিৰুদ্ধে ইমানেই তথ্য আছে তেন্তে সেই তথ্যসমূহ ৰাজহুৱা নকৰে কিয় হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই অসমৰ ৰাইজৰ আগত ৰাজহুৱা কৰক মোৰ বিৰুদ্ধে থকা সকলোবোৰ তথ্য আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ যিসমূহ কৰি থাকে সেই অভিযোগসমূহক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হোৱা দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈক 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে নিজে আগবাঢ়ি আহিলেহে ৰাইজৰ দলে মিত্ৰতা কৰাৰ কথা বিবেচনা কৰিব বুলি দাম্ভিকতাৰে ঘোষণা কৰিছিল বিধায়ক অখিল গগৈয়ে কিন্তু অখিল গগৈৰ এনে আকৰ্গু স্থিতিৰ প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈয়ে ব্লেকমেইলিঙৰ জৰিয়তে কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ'ব বুলি সকিয়নি কংগ্ৰেছৰ নেতাজনৰ ইয়াৰ পৰিৱৰ্তে অখিল গগৈৰ শিৱসাগৰ সমষ্টিত কংগ্ৰেছ দ্বিতীয় স্থানত থকাৰ কথা সদৰি কৰি অনাগত সময়ত মিত্ৰতাৰ ফৰ্মুলা কি হ'ব তাৰো ইংগিত দিলে সাংসদ গৌৰৱ গগৈয়ে আৰু বিধায়ক অখিল গগৈৰ যিসমূহ মিত্ৰতাক লৈ মন্তব্য আছিল সেই মন্তব্যসমূহ প্ৰত্যুত্তৰ দিছে গৌৰৱে ব্লেকমেইলিঙৰ জৰিয়তে কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ'ব বুলি সকিয়নি প্ৰদান কৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ টাৰ্গেট হৈছে 2026 আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ ৰণনীতি প্ৰস্তুত কৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে টাৰ্গেট হৈছে 2026 কোনো পদবী নালাগে গৌৰৱৰ টাৰ্গেট হৈছে অহাবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব এয়াই হৈছে আমাৰ মিছন তাৰ বাহিৰে আমাৰ একো মিছন নহয় পঞ্চায়তত এইবাৰ যিদৰে ফলাফল হ'ল এইবাৰেই যে প্ৰথম আৰু শেষ ইয়াৰ পিছত যে কেতিয়াও আমি এনে ফলাফল নকৰোঁ তাৰ কাৰণে আমি সকলো তৎপৰ সকলো একগোট হ'ব লাগিব 2026ৰ বাবে আৰু সেয়াই হ'ল আমাৰ মূল মন্ত্ৰ এইবাৰ আমি এইটো সময় পাৰ হৈ গ'লো ফাইনেল খেলখন আমাৰ অহা বছৰত আছে 2026 চনত হ'ব ফাইনেল খেল হাতত বেছি সময় নাই সকলো এতিয়া উঠি পৰি লাগি যাম প্ৰত্যেক সময় প্ৰত্যেক দিন প্ৰত্যেক মাহ মূল্যৱান বৈঠকৰ পিছতেই পঞ্চায়তৰ ফলাফলক লৈ সাংসদ গৌৰৱ গগৈৰ মন্তব্য 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কংগ্ৰেছ দল আৰু এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক নেতৃত্ব দিব গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যেই ৰণনীতি প্ৰস্তুত কৰিছে গৌৰৱে
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কৰ্কটৰ সন্মুখত নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহৰ দৰে চিঞৰি থাকে বিধায়ক অখিল গগৈয়ে আৰু এইবাৰ অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে কৰ্কটৰ সন্মুখত নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহৰ দৰে হেনো চিঞৰি থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আৰু অখিল গগৈক লৈ এইদৰে মন্তব্য কৰা হৈছে তাৎসল্যসূচক মন্তব্য বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানুহক আভুৱা ভৰা কথা কৈ ফুৰি থাকে অখিল গগৈয়ে নিজৰ সিটটো প্ৰথমে জিকি দেখুৱাওক অখিল গগৈয়ে 2026 চনৰ নিৰ্বাচনত তাৰ পাছত কিং মেকাৰ হোৱা সপোন দেখিব বিধায়ক অখিল গগৈয়ে 2026 চনত কিং মেকাৰ হ'ব অখিলে মন্তব্য কৰিছিল আমি বিজেপিয়ে 104খনমান আসন জিকিম 26ত ইয়াৰ পাছতো অখিল গগৈ কিং মেকাৰ হোৱা কথা ক'ৰ পৰা আহিল অখিল গগৈয়ে কিং মেকাৰ হম বুলি কোৱাৰ পাছতেই তুলাধুনা মন্ত্ৰী প্ৰশান্ত ফুকনৰ দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে একেলগে অনুষ্ঠিত হ'ব লোকসভা বিধানসভা নিৰ্বাচন অসমত কেন্দ্ৰীয় মন্ত্ৰীৰ বৃহৎ ঘোষণা আৰু এইবাৰ একেলগে অনুষ্ঠিত হ'ব সকলো নিৰ্বাচন লোকসভা নিৰ্বাচন যি এমপি ইলেকশ্যন থাকে সেই এমপি ইলেকশ্যন বিধানসভা নিৰ্বাচন এই সকলোবোৰ একগোট কৰি একেলগে অনুষ্ঠিত কৰা হ'ব নিৰ্বাচন ওয়ান নেশন ওয়ান ইলেকশন শীঘ্ৰেই এই নিয়ম কাৰ্যকৰী কৰা হ'ব এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে দেশজুৰি একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে নিৰ্বাচনত নামিব বিধায়ক আৰু সাংসদ প্ৰাৰ্থী একেদিনাই ভোটাৰে ভাৰতজুৰি সাব্যস্ত কৰিব নিজৰ ভোটাধিকাৰ অসমত এই বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ধনৰ অপচয় সময়ৰ অপব্যৱহাৰ ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ সংবিধান সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই আনিব এই ব্যৱস্থা পৃথক পৃথক নিৰ্বাচনক লৈ মন্ত্ৰী বিধায়কৰ বহু সময় অপচয় হয় পৃথক পৃথক নিৰ্বাচনে ভাৰতৰ উন্নয়নত বাধা জন্মায় পৃথক পৃথক নিৰ্বাচনৰ সলনি এক দেশ এক নিৰ্বাচনক সমৰ্থনৰ আহ্বান দেশজুৰি একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে খৰব হৈ পৰিছে মুখ্যমন্ত্ৰী বিপদত সাংসদ গৌৰৱ গগৈ এছআইটিয়ে চলাব জেৰা পাকিস্তান লিংকক লৈ বিপদত পৰিছে সাংসদ গৌৰৱ গগৈ শীঘ্ৰেই সাংসদ গৌৰৱ গগৈক জেৰা চলাব এছআইটিয়ে গৌৰৱ গগৈৰ লগতে পত্নী এলিজাবেথ কৰ্ণাভেল গগৈকো সন্মুখীন হ'ব জেৰাৰ যোৱাকালি এছআইটিৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ বৈঠক অনুষ্ঠিত হৈছিল এছআইটিৰ পৰা তদন্তৰ খতিয়ান ল'ব মুখ্যমন্ত্ৰী শৰ্মায়ে বৈঠকৰ পিছতেই গৌৰৱ গগৈলৈ সমন পঠাব এছআইটিয়ে পাকিস্তান লিংকক লৈ এতিয়া মহা বিপদত পৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ দিবলৈছো আন এটা ব্ৰেকিং নিউজ জেললৈ জ্যোতি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি গ্ৰেপ্তাৰ হৈছে ইউটিউবাৰ জ্যোতিয়ে পাকিস্তানৰ হৈ চোৰাংচোৱা কৰিছিল আৰু ব্লগাৰ ইউটিউবাৰ জ্যোতি এইবাৰ গ'ল জেললৈ আৰু জ্যোতিৰ লগতে আন কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি মহা বিপদত ইউটিউবাৰ ভাৰতৰ গোপন তথ্য পাকিস্তানক দি গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা পাকিস্তানী চোৰাংচোৱা এজেণ্টৰ সৈতে সুসম্পৰ্ক আছিল জ্যোতি মালহোত্ৰাৰ ইউটিউবাৰ জ্যোতি গৈছিল দিল্লীস্থিত পাকিস্তানৰ উচ্চায়ুক্তলৈ দেশ বিৰোধী ভয়ংকৰ অভিসন্ধি ৰচিছিল ইউটিউবাৰ জ্যোতি মালহোত্ৰাই এটা বৃহৎ চোৰাংচোৱা নেটৱৰ্কৰ অংশ আছিল ইউটিউবাৰ গৰাকী ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইউটিউবাৰ জ্যোতি মালহোত্ৰাসহ 6 গৰাকী লোকক কেইবাবাৰো পাকিস্তানলৈ গৈ ব্লগো বনাইছিল ইউটিউবাৰ জ্যোতিয়ে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি এইবাৰ মহা বিপদত পৰিছে এগৰাকী ইউটিউবাৰ পৰৱৰ্তী খবৰ উমৰাংচুৰ কয়লা খনিক লৈ কণিকা হুজাইৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ দেৱালাল গাৰ্লুছাৰ পত্নী কণিকা হুজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে উমৰাংচুৰ অবৈধ কয়লা খনন কাণ্ডত নাম সাঙুৰ খাইছিল কণিকা হুজাইৰ উমৰাংচুৰ অবৈধ খনিত প্ৰাণ হেৰুৱাইছিল 9 গৰাকীকৈ শ্ৰমিকে অবৈধ খনিত শ্ৰমিকৰ মৃত্যুৰ পাছতেই কণিকা হুজাইৰ বিৰুদ্ধে উঠিছিল ভয়ংকৰ অভিযোগ কণিকা হুজাইৰ দীৰ্ঘদিন ধৰি গ্ৰেপ্তাৰৰ দাবী উঠি আহিছিল ৰাজ্যজুৰি দেৱালাল গাৰ্লুছাৰ পত্নী কণিকা হুজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে উমৰাংচুৰ অবৈধ কয়লা খনন কাণ্ডত নাম সাঙুৰ খাইছিল কণিকা হুজাইৰ আৰু অৱশেষত
উমৰাংচুৰ অবৈধ খনিত নাম সাঙুৰ খোৱাৰ বাবে ৰুজু কৰা হৈছে গোচৰ অবৈধ খনিত শ্ৰমিকৰ মৃত্যুৰ পাছতে কণিকা খুজাইৰ বিৰুদ্ধে উঠিছিল ভয়ংকৰ অভিযোগ কণিকা খুজাইৰ দীৰ্ঘদিন ধৰি গ্ৰেপ্তাৰৰ দাবী উঠি আহিছিল ৰাজ্যজুৰি আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে কংগ্ৰেছৰ মুখপাত্ৰক এইবাৰ আক্ৰমণ কংগ্ৰেছৰ মুখপাত্ৰ ইমাদাত হুছেইনৰ ওপৰত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ বাহনৰে গৈ থকা সময়তেই দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ মাস্ক লগাই হেলমেট পিন্ধি বাইকত আহিছিল দুই দুৰ্বৃত্ত বাহন ৰখাই আক্ৰমণ কৰে ইমদাদ হুছেইনক কংগ্ৰেছৰ মুখপাত্ৰক আক্ৰমণ কদম্পি প্ৰাণ ৰক্ষা পৰে কংগ্ৰেছৰ নেতাগৰাকীৰ ঘটনা সন্দৰ্ভত মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে ইমদাদ হুছেইনে আৰু পুনৰবাৰ কংগ্ৰেছ নেতাৰ ওপৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এইবাৰ স্থান মৰিগাঁও আৰু ইতিমধ্যে এই আক্ৰমণক লৈ মৰিগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে এইবাৰ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা তাৰ পিছতে এতিয়া এজাহাৰ দাখিল অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ আইনৰ বিৰুদ্ধে আজিৰে পৰা আন্দোলন ঘোষণা AIMPLBৰ চৰকাৰক হকিয়নি প্ৰদান কৰিছে ওয়াকফ আইনৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ পুনৰ আজিৰে পৰা ওয়াকফ আইনৰ বিৰুদ্ধে জংগী আন্দোলন ঘোষণা মুছলমানৰ আজি তেলেংগানাৰ পৰা আৰম্ভ হ'ব ওয়াকফ বচাও আন্দোলন ওয়াকফ আইনৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিব শ শ মুছলমান অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডে ঘোষণা কৰিলে ওয়াকফ আইনক লৈ আন্দোলন আজিৰে পৰা তেলেংগানাত আৰম্ভ হ'ব ওয়াকফ আইনৰ বিৰুদ্ধে এই আন্দোলন হাজাৰ হাজাৰ লাখ লাখ মুছলমান একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে ওয়াকফ আইনৰ বিৰোধিতাৰে কৰিব তীব্ৰ প্ৰতিবাদ এটা জৰুৰী খবৰ এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো সকলোৱে সাৱধান হৈ যাওক হোৱাটছআপত অচিনাকি কল আহিলেই নধৰিব হোৱাটছএপত ব্যৱহৃত OTP গৈছে পাকিস্তানলৈ আৰু হোৱাটছআপ ব্যৱহাৰ কৰাৰ প্ৰতিগৰাকী লোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে হোৱাটছএপ ব্যৱহাৰ কৰোঁতে সাৱধান হওক ৰাজ্যবাসী অচিনাকি নম্বৰৰ পৰা ফোন আহিলে ভুলতো নধৰিব আননোন নম্বৰৰ দি ফোন আহিলে আপুনি ৰিচিভ নকৰিব ভুৱা সিম আৰু হোৱাটছএপ ব্যৱহাৰকাৰীলৈ সাৱধানবাণী হোৱাটছএপত ব্যৱহৃত OTP পাকিস্তানলৈ পঠাই থকা হৈছে ভুৱা সিম লৈ একাংশই ৰাজ্যত চলাই আছে ডাঙৰ ৰেকেট সাইবাৰ ক্ৰাইম আৰু দেশ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীৰ অপাৰেচন ঘোষ্ট অসম আৰক্ষীয়ে সংবাদমেল যোগে ৰাজ্যবাসীক কৰিলে সজাগ সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান 948খন ভুৱা সিম অসম আৰক্ষীয়ে জব্দ কৰিছে ঘটনা সন্দৰ্ভত STFত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে DGP হৰমিত সিং আৰু মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ সংবাদমেল হোৱাটছএপ ব্যৱহাৰ কৰোঁতে এতিয়াৰ পৰা সাৱধান হৈ পৰক ৰাজ্যবাসী যিকোনো নম্বৰতে আপুনি ফোন কল ৰিচিভ নকৰিব যদি আপোনাৰ মোবাইল ফোনত নম্বৰ সেভ নাথাকে তেন্তে আপুনি আননোন নম্বৰ কল ৰিচিভ নকৰিব ৰিচিভ কৰিলেই হয়তো আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ বিৰুদ্ধে পুনৰবাৰ হকিয়নি প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতক পাৰমাণৱিক ভয় দেখুৱাই লাভ নাই পাকিস্তানৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পাকিস্তানক ভয় নকৰে ভাৰতে কোনো ধৰণৰ ভয় দেখুৱাব নালাগে পাকিস্তানে যুদ্ধ বিৰতিৰ মাজতেই পাকিস্তানক পুনৰ হুংকাৰ ভাৰতক পাৰমাণৱিক ভাবুকি দি লাভ নাই পাকিস্তানৰ ভাৰতে পাকিস্তানৰ পাৰমাণৱিক ভাবুকি ভয় নকৰে ভাবুকি দি থকাৰ সময়তেই পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰত ভাৰতে দিলে প্ৰত্যুত্তৰ পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰত হুমাই আক্ৰমণ কৰিলে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক কোনো পধ্যেই ৰেখাই দিয়া নহব বুলি ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ যুদ্ধ বিৰতি থাকিলেও সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অভিযান অব্যাহত থাকিব ভাৰতৰ জলসেৱা বায়ুসেনা স্থলসেনাই যি প্ৰত্যুত্তৰ দিলে সেয়া পাকিস্তানে মনত ৰাখক যুদ্ধ বিৰতিৰ মাজতেই পাকিস্তানক পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী খবৰ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰীসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ বহু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ ছাত্ৰী বঞ্চিত হ'ব স্কুটি লাভৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ পৰা বঞ্চিত দ্বাদশ উত্তীৰ্ণ বহু ছাত্ৰ ছাত্ৰী এইবাৰ 60% নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ আশাত পৰিল চেঁচা পানী 80% নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে পাব প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি পূৰ্বৰ সিদ্ধান্ত বাহাল ৰখাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান বঞ্চিত ছাত্ৰ ছাত্ৰীসকলৰ ৰাজপথত ওলাই আহিছে এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল চিপাজাৰত একাংশ এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী ওলাই আহিছে আৰু কৰিছে প্ৰতিবাদ আমাক স্কুটি লাগিবই উই ওৱান্ট জাষ্টিছ ধ্বনিৰে প্ৰতিবাদ প্ৰজ্ঞান ভাৰতী আঁচনি বাহাল ৰখাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ পৰৱৰ্তী খবৰ নকল সোণ ব্যৱসায়ীৰ জালত বহিৰাজ্যৰ পৰিয়াল আশৰাফুল ইছলাম আৰু ৰিজৱান ইছলামে লুটিলে 20 লাখ টকা ৰাজ্যত পুনৰ সক্ৰিয় নকল সোণ ব্যৱসায়ী চক্ৰ পুনৰবাৰ সক্ৰিয় হৈ পৰিছে নকল সোণ ব্যৱসায়ী চক্ৰৰ জালত পৰিল বহিৰাজ্যৰ এটা পৰিয়াল 20 লাখ টকা লুটিলে বহিৰাজ্যৰ পৰিয়ালৰ পৰা নকল সোণ সৰবৰাহকাৰীৰ কবলত পৰি সৰ্বস্থান্ত হ'ল পৰিয়ালটোৰ পৰা 20 লাখ টকা লুটিছে প্ৰবঞ্চকে লখিমপুৰত সংঘটিত হৈছে পুনৰ এই নকল সোণ সংঘটিত কৰা ঘটনা লখিমপুৰত এই ঘটনা আশৰাফুল ইছলাম আৰু ৰিজৱান ইছলামে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে পৰিয়ালটোৰ বিৰুদ্ধে নকল সোণৰ টুকুৰা দি ঝাৰখণ্ডৰ এজন ব্যক্তিৰ পৰা লুটিলে 20 লাখ টকা আশৰাফুল আৰু ৰিজৱানে আন এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনত দিয়াৰ প্ৰতিশ্ৰুতি শীঘ্ৰেই পূৰণ কৰিব চৰকাৰে 700 টকাতেই লাভ কৰিব ৰন্ধন গেছ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা পঞ্চায়ত নিৰ্বাচনত দিয়াৰ প্ৰতিশ্ৰুতি শীঘ্ৰেই পূৰণ কৰিব ৰাজ্য চৰকাৰে 700 টকাতেই ৰাজ্যবাসীয়ে লাভ কৰিব ৰন্ধন গেছ মুখ্যমন্ত্ৰী শৰ্মাই কৰিছে ঘোষণা 300 টকাকৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য 700 টকাতেই লাভ কৰিব ৰন্ধন গেছ আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছিল প্ৰতিশ্ৰুতি যে 300 টকাকৈ হ্ৰাস কৰা হ'ব ৰন্ধন গেছৰ মূল্য আৰু সেই পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত দিয়াৰ প্ৰতিশ্ৰুতি এতিয়া আখৰে পালন কৰিব ৰাজ্য চৰকাৰে শীঘ্ৰেই মূল্য কমিব ৰন্ধন গেছৰ 700 টকাতেই লাভ কৰিব ৰন্ধন গেছ ৰাজ্যবাসীয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ 2.50 কোটিৰো অধিক লোকক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 1 অক্টোবৰৰ পৰা পাব বৃহৎ সকাহ বিনামূলীয়া চাউলৰ উপৰিও লাভ কৰিব দাইল নিমখ আৰু চেনি বজাৰৰ মূল্যতকৈ কম দামতেই ক্ৰয় কৰিব পাৰিব তিনি সামগ্ৰী ৰাজ্যবাসীয়ে 79 টকাত দাইল 38 টকাত চেনি 10 টকাত নিমখ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীয়ে পাব এই বিশেষ সুবিধা অৱশ্যে পৰিয়ালটোৰ জনসংখ্যা 5 জনতকৈ কম হলেহে পাব এই সুবিধা চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ 2.50 লাখৰো অধিক লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা যাত্ৰীবাহী গাড়ীত অগ্নিকাণ্ড ৰাজপথতেই যাত্ৰীবাহী গাড়ীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা দাউকৈ জ্বলি উঠিল চলন্ত টাটা মেজিক বাহন তাৰ পিছতেই হাহাকাৰ নিমিষতেই যাত্ৰীৰ মাজত লাগিল হাহাকাৰ গোলাঘাটত সংঘটিত হৈছে এই ঘটনা প্ৰাণৰ মমতাত যাত্ৰীৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পোৱা গৈছিল গোলাঘাটৰ দুলাকা খৰিয়াত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কেইবাগৰাকীও যাত্ৰীক কঢ়িয়াই লৈ গৈছিল বাহনখনে তাৰ মাজতেই লাগিল জুই গোলাঘাটৰ পৰা দক্ষিণ হেঙেৰালৈ গৈ আছিল মেজিকখন কদম্পি প্ৰাণ ৰক্ষা বাহনখনৰ আৰু চালক আৰু যাত্ৰীৰ আন এটা ইণ্টাৰনেশ্যনেল ব্ৰেকিং নিউজ আমেৰিকাত প্ৰকৃতিৰ ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে প্ৰলয়নকাৰী ধুমুহাত সকলো তছনছ 21 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বছৰৰ আটাইতকৈ বিধ্বংসী ধুমুহা ঘূৰ্ণীবতাহত তছনছ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকাৰ কেইবাটাও প্ৰান্তত কালৰূপ ধাৰণ কৰিছে প্ৰলয়নকাৰী ধুমুহাই ভয়ংকৰ ধুমুহাত আমেৰিকাৰ দুখনকৈ ৰাজ্যত 21 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে যিকোনো সময়ত
মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সমগ্ৰ চেণ্ট্ৰেল আমেৰিকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুমুহাৰ বাবে আমেৰিকাৰ কেণ্টাকিত ৰাজ্যত মৃত্যু 14 গৰাকীকৈ লোকৰ বছৰৰ আটাইতকৈ বিধ্বংসী ধুমুহা ঘূৰ্ণীবতাহত তছনছ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ পৰৱৰ্তী খবৰ দলীয় অন্তঃকণ্ডলত বিধ্বস্ত এতিয়া কংগ্ৰেছৰ সভা চলি থাকোঁতেই প্ৰচণ্ড কাজিয়া দুই ফৌজৰ মাজত আৰু তাৰ পিছতেই মাৰপিটৰ ঘটনা নিতৌ কংগ্ৰেছ দলত যেন মাৰপিটৰ ঘটনা সংঘটিত হৈ আছে গৃহ কণ্ডলত এতিয়া ধ্বংস হৈ গৈছে কংগ্ৰেছ দল দলীয় কণ্ডলত এতিয়া বিধ্বস্ত কংগ্ৰেছ পুনৰ কংগ্ৰেছী কৰ্মীৰ মাজতেই মাৰপিট হতাহতিৰ ঘটনা কংগ্ৰেছৰ সভা চলি থাকোঁতেই প্ৰচণ্ড কাজিয়া দুই ফৌজৰ মাজত শ্ৰীভূমিত এখন হোটেলত কংগ্ৰেছে আয়োজন কৰিছিল সম্বৰ্ধনা সভা এই সভাতেই প্ৰচণ্ড মাৰপিট আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দলীয় কণ্ডলত এতিয়া ধ্বংস হৈ গৈছে এক প্ৰকাৰ কংগ্ৰেছ দল পৰৱৰ্তী খবৰ গাহৰিৰ বিৰুদ্ধে আৰম্ভ হ'ল একশ্যন সংসাৰী ৰূপত সোৱাইন ফ্লু গাহৰি মাংস নাখাব গাহৰি মাংস বিক্ৰীত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা হৈছে বৰপেটা জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে গাহৰি মাংস বিক্ৰী গাহৰি মাংস নিষিদ্ধ ঘোষণা কৰাৰ পিছতেই জিলা প্ৰশাসনৰ অভিযান দেখিবলৈ পোৱা গৈছে গাহৰিৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰম্ভ হ'ল একশ্যন সংসাৰী ৰূপত সোৱাইন ফ্লু গাহৰি মাংস নাখাব বৰপেটাত গাহৰি মাংস নিষিদ্ধ কৰিছে বৰপেটাৰ প্ৰশাসনে আৰু ইতিমধ্যে অভিযান আৰম্ভ যোৱাকালি জিলা প্ৰশাসনে জাৰি কৰিছিল নিষেধাজ্ঞা বৰপেটাত আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণৰ ভয়াৱহতাত জিলা প্ৰশাসনৰ আইন অমান্য কৰিলে IPC অধীনত ৰুজু কৰা হ'ব গোচৰ পৰৱৰ্তী খবৰ ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল অসমৰ সীমান্ত নিহত কিশোৰ আহত শিশুসহ 2 গৰাকী ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল অসমৰ সীমান্ত বিস্ফোৰণত নিহত সপ্তম শ্ৰেণীত অধ্যয়নৰত 14 বছৰীয়া শিশু নিহত কিশোৰজনৰ নাম ইমা বড়ো বুলি চিনাক্ত কৰা হৈছে ঘটনাত গুৰুতৰভাৱে আহত 10 বছৰীয়া এটি শিশুৰ লগতে এজন যুৱক 2 কিশোৰে খেলি থকা অৱস্থাত সংঘটিত হয় ভয়ংকৰ ঘটনা বুটলি অনা মৰ্টাৰ বিস্ফোৰণত এই শোকাবহ ঘটনা তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলি দলাপাৰাত এই অঘটন সংঘটিত হৈছে গুৰুতৰভাৱে আহত মুখিত বসুমতাৰী আৰু 30 বছৰীয়া যুৱক বিস্ফোৰণত আহত দুয়োকে জৰুৰীভাৱে NMCH লৈ প্ৰেৰণ কৰা হৈছে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল অসমৰ সীমান্ত